এইটো হ'ল টুল প্লাজাৰ 1 কিলোমিটাৰ আছে আৰু মানে 1 কিলোমিটাৰ আছে আৰু টুল গেটলৈকে আৰু ইয়াৰ পৰা এনেকৈ যাম চাওক মই মানে যিটো ভাবি আহিছিলোঁ সেইটোৱে হৈছে মই ভাবি আহিছিলোঁ কি যাম পাম নেকি আৰু এতিয়া চাওক যাম সময় হৈছে অলমষ্ট 11:30 হ'ব 10 মিনিট বাকী আছে আৰু এয়া টুল গেটৰ পৰিৱেশ এইটো মানে মই বুজি নাপাওঁ এইটো টুল গেটত কিয় ইমান দূৰৰ পৰা যাম লাগে ভাই অসমতো বহুতকেইটা টুল গেট হৈ গ'ল এতিয়া হাজাৰ টুল গেট হৈ গ'ল অসমত গন্তি কৰা হিচাপ কৰিব নোৱাৰাকৈ টুল গেট হৈ গ'ল কিন্তু এইটো টুল গেটত জামটো ইমান কিয় বেছি হয় মই গম নাপাওঁ লেন আছে 3টা ঠিক আছে ৰাস্তা হ'ল 2 লেন সৰু ৰাস্তা এই ইমানমান ৰাস্তা আৰু মই কৈছোঁ ইমানমান ৰাস্তা ঠিক আছে ইমানমান ৰাস্তাত ইমানটো লেন বনাই থৈ দিছে মাত্ৰ 3টা লেন বনাই থৈ দিছে টুল গেটত পইচা কাটাকে তাৰে এটা বন্ধই থাকে প্ৰায়ভাগ আৰু এটাৰ ওচৰত না ট্ৰাকবোৰ জমা কৰি থৈ দিয়ে সেইটো কাৰণে এইটো যাম ভাই মানুহ মাথা নষ্ট হৈ যায় এই মানে টুল গেটকেইটাত ন মাথা নষ্ট কৰি পেলাইছে ভাই সহ্যটো কৰিব লাগিব উপায় নাই কাৰণ কিছুমান অভদ্ৰৰ কাৰণে অসভ্যৰ কাৰণে এনেকৈ আমি ফচি থাকিব লগা হৈছে বুজিছে কি ক'ব উপায় নাই